ডিব্ৰুগড়ৰ লেপেটকোটাৰ বিনয়গুটিয়াত আশাপুৰ নতুন গাঁৱত দুদিনীয়াকৈ ভাওনা উদযাপন। বিনয়গুটিয়া আশাপুৰ নতুন গাঁৱৰ বছৰীয়া ভাওনা সেৱাভাগীয়ে এইবাৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰিব। সেয়েহে সোণালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি উদযাপন সমিতিয়ে এইবাৰ দুদিনীয়াকৈ অৰ্থাৎ অহা 9 আৰু 11 মাৰ্চ তাৰিখে সনাতন সংস্কৃতিৰ বহু অলংকাৰ সংমিশ্ৰণেৰে দুভাগী ভাওনা মঞ্চস্থ কৰা হ'ব। আজি আমি আশাপুৰ নতুন গাঁও বিনয়গুটিয়াবাসী ৰাইজ আৰু দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজ সকলোৱে একত্ৰিত হৈ এই আমাৰ গাঁৱত আজি 50 বছৰ যিটো সোণালী জয়ন্তী বৰ্ষ হিচাপে আমি গৌৰৱিছোঁ। গতিকে আমি প্ৰথম আমাৰ ৰভা খুঁটাৰ যি লাই খুঁটা আমি তাৰ কাম আজি আৰম্ভ কৰিছোঁ আৰু 1960 চনৰ পৰাই আমি শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অপূৰ্ব সৃষ্টিৰাজি ভাওনা জীয়াই ৰখাৰ মানেসৰে আমি সমূহ আশাপুৰ ৰাইজে বহুত অপ্ৰাণ চেষ্টা কৰি আজি এই 50 বৰ্ষ গৌৰৱিছোঁ আৰু এই 50 বছৰ বৰ্ষটো আমি খুব উলহ মালহেৰে পালন কৰিবলৈ বিচাৰিছোঁ। গুৰুজনাৰ দুখনিকৈ ভাও আমি আগবাঢ়ি আহিছোঁ। প্ৰথমখন হৈছে কুৰুসন্ধিয়া আৰু দ্বিতীয়খন আমাৰ লক্ষ্মণৰ শক্তিখেল। এই দুখনি ভাও আমি আগবঢ়াইছোঁ আৰু এখন আমাৰ প্ৰথম কুৰুসন্ধিয়া ভাওখন আমাৰ গাঁৱৰ জ্যেষ্ঠসকলে কৰিব আৰু দ্বিতীয় ভাগটো আমি আমাৰ উঠি অহা প্ৰজন্মক আমি গুৰুজনাৰ যি অপূৰ্ব সৃষ্টিৰাজি তেওঁবিলাকক ভৱিষ্যত প্ৰজন্মত আগবাঢ়ি যাবৰ বাবে আমি তেওঁবিলাকক পথ দেখাবৰ কাৰণে তেওঁবিলাককো আমি এভাগী ভাওনাত অংশগ্ৰহণ কৰাইছোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অপূৰ্ব সৃষ্টিৰ ভাওনা প্ৰচাৰ আৰু প্ৰসাৰৰ লক্ষ্যৰে আশাপুৰ নতুন গাঁৱৰ ভাওনা উদযাপন সমিতিৰ উদ্যোগত এই ভাওনাভাগী অনুষ্ঠিত কৰিব নামঘৰ প্ৰাংগণত। এই ভাওনাভাগীত ৰাইজৰ বিপুল সঁহাৰি লাভ কৰি আহিছে। এইবাৰো উলহ মালহেৰে নিয়ম নীতিৰে আজি ভাওনাভাগীৰ লাইখুঁটা স্থাপন কৰাৰ লগতে বন্তি প্ৰজ্বলন নাম প্ৰসংগৰে লাইখুঁটা স্থাপন কৰে। এই বৰ্ষৰ সোণালী জয়ন্তীৰ ভাওনা উদযাপন সমিতিৰ সভাপতি মৃদুল দাস, যুটীয়া সাধাৰণ সম্পাদক জিন্তু দাস, মানসজ্যোতি শৰ্মাৰ উপৰিও স্থানীয় গাঁওবাসী উপস্থিত থাকে। আমি সমস্ত তিতাবক্লিষ্ট জীৱক উদ্ধাৰৰ বাবে এই ভাওনাভাগী আমি আশাপুৰ গাঁৱত প্ৰতি বছৰে পাতি আহিছোঁ আৰু সমূহ ৰাইজৰ সহযোগিতা ক্ৰমে আমি আজি সোণালী বৰ্ষৰ ভাওনা পাতিবলৈ আগবাঢ়িছোঁ আৰু আশা ৰাখিছোঁ এই ভাওনাভাগী প্ৰভু ভগৱন্ত প্ৰসন্ন হ'ব আৰু তিতাবক্লিষ্ট আমাৰ সমস্ত আশাপুৰ গাঁৱৰ ৰাইজক উদ্ধাৰ কৰালৈ জগতত শান্তি প্ৰতিষ্ঠা হ'ব। এই ভাওনাৰ দ্বাৰাই জগতৰ আসুৰিক শক্তি দূৰ হ'ব, সংস্কৃতিয়ে বাস ল'ব আৰু এই সংস্কৃতিৰ প্ৰবল সোঁতত ঈশ্বৰ কৃষ্ণ সংস্কৃতিৰ উত্তৰলৈ শিক্ষক তুলিব আৰু ভাৰতবৰ্ষ সমূহ দিশতে শান্তিৰে এক ৰাম ৰাজ্য স্থাপন হ'ব।